নমস্কাৰ প্ৰথমে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাই আৰম্ভ কৰিব লৈছো দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 19 ডিচেম্বৰ দিন শুক্ৰবাৰ আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো আজিৰ প্ৰথমটো ব্ৰেকিং নিউজ। মুছলমান যুৱতীৰ হিজাব খুলি এইবাৰ বিপদত পৰিছে নীতিশ কুমাৰ। বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ এইবাৰ বিপদত পৰিছে, যিহেতু আপোনালোকে ইতিমধ্যে গম পাইছে বিহাৰত যিটো চিকিৎসকৰ এপইণ্টমেণ্ট লেটাৰ দিয়া হৈছিল, সেই চিকিৎসকৰ এপইণ্টমেণ্ট লেটাৰ লোৱা সময়ত এজন মুছলমান যুৱতীয়ে হিজাব পৰিধান কৰি লেটাৰখন ল'বলৈ গৈছিল। তেতিয়াই মুখ্যমন্ত্ৰীগৰাকীয়ে এপইণ্টমেণ্ট লেটাৰ দিয়াৰ সময়তেই এনেধৰণৰ ভয়ংকৰ কাণ্ড কৰিছে, যিটো কাণ্ডক লৈ এতিয়া সমগ্ৰ বিশ্বত তোলপাৰ সৃষ্টি হৈছে। তেওঁৰ বিৰুদ্ধে ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে। ক্ষমা খুজিব লাগে মুখ্যমন্ত্ৰীয়ে ছোৱালীৰ ওচৰত। পৰৱৰ্তী খবৰ, অসম চৰকাৰে বিদেশী ঘোষণা কৰা 15 নাগৰিকৰ হৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব এইবাৰ ধিঙৰ বিধায়ক আমিনুল ইছলামে। চৰকাৰে বিদেশী ঘোষণা কৰা 15 নাগৰিকৰ যিটো বাংলাদেশী গৈছিল তাৰ কাষ চাপিব আমিনুলে। নগাঁৱৰ ডিচিৰ হাতত কি মেচিন আছে যাকে তাকে বাংলাদেশী সজাবলৈ? পিতৃ মাতৃ ভাতৃভগ্নী ভাৰতীয় হোৱাৰ পাছত এজন কেনেকৈ বাংলাদেশী হয় প্ৰশ্ন। সংখ্যালঘুৰ বিৰুদ্ধে নিৰ্যাতন চলিছে ৰাজ্য চৰকাৰৰ বুলি মন্তব্য কৰিছে আমিনুলে। চৰকাৰে ডিচিৰ দ্বাৰা এই কাম কৰাই আছে। 15 নাগৰিকৰ পক্ষত থিয় দি গজৰি উঠিছিল এইবাৰ বিধায়ক আমিনুলে। চৰকাৰে বিদেশী ঘোষণা কৰিছে 15জন নাগৰিকৰ পক্ষত, যিটো হৈ এইবাৰ তেওঁ কাষ চাপিব 15জন নাগৰিকৰ ওচৰত। পৰৱৰ্তী খবৰ, যিহেতু জুবিন গাৰ্গৰ চাৰ্জশ্বিট দাখিল হৈছে, গতিকে সেই চাৰ্জশ্বিটখন শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে মুকলিকৈ ভাইৰেল কৰি দিছিল। তাৰ ফলতে এইবাৰ তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। থানাই থানাই এজাহাৰ ৰুজু কৰা হৈছে, গোচৰ ৰুজু কৰা হৈছে। CIDৰ যিটো নেকি ক্ৰাইম ব্ৰাঞ্চত গোচৰ ৰুজু SITৰ। বুধবাৰে চাৰ্জশ্বিটৰ 4টাকৈ পৃষ্ঠা ভাইৰেল কৰিছিল অখিল গগৈয়ে, যিটো সিদ্ধাৰ্থ চেমকানু শেখৰ আৰু অমৃত পাৱাৰ তথ্য কৰিছিল ৰাজহুৱাকৈ। এই অভিযোগনামাৰ 4টা পৃষ্ঠা অসমীয়ালৈ অনুবাদ কৰিছিল অখিলে। এই 4 অভিযুক্তৰ বিৰুদ্ধে সাক্ষ্য প্ৰমাণ সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল অখিল গগৈয়ে, যাৰ ফলত তেওঁ এইবাৰ বিপদত পৰিছে। তেওঁৰ বিৰুদ্ধে থানাই থানাই এজাহাৰ দাখিল কৰা হৈছে। গ্ৰেপ্তাৰ হ'ব পাৰে অখিল গগৈ। পৰৱৰ্তী খবৰ, মুছলমানক বদনাম কৰিবলৈ চেষ্টা কৰা বিজেপিৰ যুৱ মৰ্চাৰ নেতাক এইবাৰ গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। যুৱ মৰ্চাই মুছলমানক বদনাম কৰিবলৈ চেষ্টা কৰিছিল। ছ'চিয়েল মিডিয়াত মুছলমান যুৱকৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাইছিল। বিজেপি নেতাৰ বিৰুদ্ধে কঠোৰ হৈছে এতিয়া আৰক্ষীয়ে। কিন্তু যুৱতীৰ সৈতে মুছলমান যুৱকে অপকৰ্ম কৰা বুলি দিছিল তেওঁ তথ্য। যুৱতীগৰাকীৰ প্ৰাণ লোৱা বুলিও অপপ্ৰচাৰ, বিজেপি গৰাকীৰ অপপ্ৰচাৰ চলোৱা বিজেপিৰ যুৱ মৰ্চাৰ নেতাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। গুৰুগ্ৰাম আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰে সূৰ্য মিশ্ৰক। এইবাৰ BTC-বাসীৰ বাবে এক বৃহৎ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। 15টাকৈ সমষ্টিৰ মহিলাই লাভ কৰিব 10,000কৈ টকা। হয়, আপুনি ঠিকেই শুনিছে। এবাৰ জানুৱাৰী মাহত BTCৰ 15টাকৈ সমষ্টিত প্ৰতিগৰাকী মহিলাই লাভ কৰিব 10,000কৈ টকা। আই মাতৃসকলে লাভ কৰিব টকা 22,899 গৰাকী আই মাতৃক দিয়া হ'ব 10,000কৈ টকা। আৰু এই 10,000কৈ টকাৰ দিয়াৰ বাবে 23 কোটি টকা চৰকাৰে ধাৰ্য কৰিছে। এইবাৰ BTCৰ 15 সমষ্টিৰ প্ৰতি মাহে লাভ কৰিব 1250 টকা অৰুণোদয়। প্ৰতিগৰাকী হিতাধিকাৰীয়ে 1 জানুৱাৰীত লাভ কৰিব বৃহৎ উপহাৰ চৰকাৰৰ তৰফৰ পৰা। অসমত শোচনীয় অৱস্থা সৃষ্টি হৈছে। যিহেতু জব কাৰ্ড আছিল পূৰ্বৰে পৰা কংগ্ৰেছ চৰকাৰে দিছিল এই জব কাৰ্ডৰ নামত 100 দিনৰ কাম দিছিল কংগ্ৰেছ চৰকাৰে। এতিয়া 40 দিনৰো কাম নহয় বিজেপি চৰকাৰৰ দিনত। হতাশাগ্ৰস্ত অসমৰ 10,15,000 মানুহ। 2005 চনত যিহেতু কংগ্ৰেছ চৰকাৰে আৰম্ভ কৰিছিল এই আঁচনি জব কাৰ্ড, যিটোৰ নামত 100 দিন কাম কৰাৰ সুযোগ দিছিল। গতিকে এইবাৰ বিজেপিৰ দিনত 44% কেৱল হৈছে।